নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মই এটি মাইক সেট কিনি আনিলোঁ। মাইক সেটটো কিনি অনাৰ পিছত মই ভাবিলোঁ মাইক সেটটোত অলপ টেষ্টিং কৰি চাওঁ। মাইক সেট এইটো মাইক সেট। হেল্ল' 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 হেল্ল'। তো এইটো কিনি আনিলোঁ। কিনি আনি মই ভাবিলোঁ দুটামান সুন্দৰ সুন্দৰ কথাই ক'ম। আৰু যিহেতু মই আগতে এনেকৈ মাইক সেটত আপোনালোকৰ লগত আলাপ আলোচনা কৰা নাই, আৰু আপোনালোকে জানেই যে ইউটিউব চেনেলত মই নতুনকৈ আহিছোঁ, আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আশা ৰাখিলোঁ। তো মই ষ্টাৰ্টিংটো কেনেকৈ কৰিম মই ভাবি পোৱা নাই। যিহেতু আমি মানৱ জীৱন ধাৰণ কৰিছোঁ, যেতিয়া আমি সকলো কথা আমি আলোচনাৰ মাজতে চলিব লাগিব। আৰু আমাৰ আজিৰ আলোচনাৰ টপিকটো হ'ল মানুহ। আমি সকলোৱে কাইণ্ড হাৰ্টেড হ'ব লাগে মানুহ হিচাপে। আমি সকলোৱে ইজনৰ সিজনৰ প্ৰতি মৰম চেনেহ ভাল পোৱা ৰাখিব লাগে মানুহ হিচাপে। আৰু আনৰ লগতে নিজকো সজাই পৰাই ৰাখিব লাগে, আৰু আনে ভাল পোৱা কামটো কেতিয়াবা কৰিব লাগে। আনে কেতিয়াবা কটু কথা ক'লে কিছুমান বস্তু এৰি চলিবও লাগিব, এক্সকিউজ কৰিব লাগিব। আৰু আনে ভাল পোৱা কামো কিছুমান কৰিব লাগে। তাৰ মাজত সময় উলিয়াই আমি নিজক ভাল পোৱা কামো কিছুমান কৰিব লাগে। নিজৰ কৰণীয় কাম আমাৰ বহুত কিছু থাকে, আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই আমাক সৃজন কৰিছে খুব সুন্দৰকৈ। চকু, কাণ, নাক, মুখ, জিভা, আঙুলি সকলোখিনি ভৰি ধুনীয়াকৈ দিছে, আৰু দিয়াৰ কাৰণে আমি ভগৱানৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আৰু চিৰকৃতজ্ঞ হোৱাৰ কাৰণে আমি ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাওঁ যে অহা দিনবোৰো যেন আমাৰ এনেকৈ সুখ শান্তি সমৃদ্ধিবোৰ বজাই ৰাখি আমি জীয়াই চলিব পাৰোঁ। কিয়নো বহুত মানুহ দেখিছোঁ, কিছুমান মানুহৰ অভাৱৰ শেষ নাই। তো অভাৱ বুলি ক'লে আমি মাছ মাংস খাব পৰা নাই সেইটো অভাৱ বুজোৱা হোৱা নাই দেই। অভাৱ বুলি ক'লে ধৰক বহুত কিছু অভাৱৰ কথা আহি পৰে। কিছুমানে সৰুতে দেউতাক হেৰায়, কিছুমানে সৰুতে মাক হেৰায়, কিছুমানে পুত্ৰক হেৰায়, কিছুমানে স্বামী হেৰায়, কিছুমানে বহুত কিবা কিছু হেৰায়। হেৰাবতো লাগিবই। মানুহ হিচাপে আমি জীয়াই আছো যেতিয়া এদিন মৃত্যুৰ মুখত পৰিবই লাগিব, অপ্ৰিয় হ'লেও সত্য কথা। গতিকে জীৱন আৰু মৰণৰ মাজত কি থাকে, সৰু সৰু কিছুমান ষ্টেপ থাকে। সেই ষ্টেপবোৰ আমি কি কৰিব লাগিব, এটা এটাকৈ পাৰ কৰিব লাগিব। প্ৰথমতে আমি কেঁচুৱাকাল, তাৰপিছত বাল্যকাল, তাৰপিছত যৌৱনকাল, এনেকৈ এটা এটা ষ্টেপ আমি আগুৱাই গৈ থাকিম। শেষত গৈ বৃদ্ধকাল। আৰু বৃদ্ধকাল হোৱাৰ পিছত আমাক টকা পইচা ধন জনে মাত নিদিয়ে। আমাৰ সংগী আমি সকলোৱে জানো লাখুটিডাল, আৰু লাখুটিডালেই মেইন সংগী হৈ পৰে বৃদ্ধকালত। গতিকে সুন্দৰ এটা গীতেৰে মই আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আপোনালোকে গীতটো শুনি নিশ্চয় ভাল পাব চাগে। আপোনালোকে শুনকচোন বাৰু গীতটো। ফাৰ্ষ্টে মই আকৌ সুধিব বিচাৰিছোঁ, ভক্তি ৰসৰ গীতবোৰ শুনি আপোনালোকে কোনে কোনে ভাল পায়? মই ভাবোঁ সকলোৱে ভাল পায়, আৰু সকলোৱে ভক্তিৰ গীত শুনি আনন্দ উপভোগ কৰে, আৰু সকলোৱে ভক্তি গীত শুনিব পালে মন প্ৰাণ আপ্লুত হৈ উঠে। ময়ো ঠিক তেনেকৈ ভক্তি ৰসৰ গীতবোৰ গাই নিজেই খুব আনন্দ উপভোগ কৰোঁ, আৰু আনকো আনন্দ দিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে আহকচোন মই ভক্তি ৰসৰ অকণমান গীত এটা গুণগুণাই দিওঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰি জনাব, তেতিয়াহ'লে মই আগন্তুক গীতবোৰ গাই মই ভাল পাম। ধন্যবাদ। এতিয়াই নললে নাম টান পাইবা পাছে, হে হৰি নাম লোৱা বান্ধৱ মুখে। ও হৰি বৃদ্ধকাল গ'ল বান্ধৱ বিচনাৰ সংগে, ঐ ৰাম ৰাম
বিছনার সঙ্গে কালে আছে চুলিত ধরি যাইবই জমৰ ঘৰে হৰি নাম লোৱা বান্ধৱ মুখে হৰি নাম লোৱা বান্ধৱ মুখে ও হৰি এতিয়াই নললে নাম টান পাইবা পাছে হৰি নাম লোৱা বান্ধৱ মুখে গতিকে শুনিলে ৰাইজসকল হৰি নাম মুখত ল'ব দিছে বান্ধৱ হৰি আছে বুলি কৈছে আৰু আমি যদি এতিয়া হৰি নাম নলওঁ দেৰিকে হলেও যদি হৰি নাম নলওঁ আমি পিছত গৈ শেষত গৈ বৃদ্ধকাল যেতিয়া পাম বা যেতিয়া আমাৰ খুব টান বেমাৰ আজাৰ হ'ব বা আমি নিজকে অসহায় বোধ কৰিম তেতিয়াও আমি হৰি নাম ল'ব নোৱাৰিম বুলি কৈছে মুখত কাৰণ আগতে আমি হৰি নাম মুখত লৈ পোৱা নাই যেতিয়া ভৱিষ্যতে আমি কেনেকৈ হৰি নাম ল'ম আমাৰ মুখত হৰি নাম নাহিব বুলি কৈছে আৰু আমি যেতিয়া শিশুকালৰ অৱস্থাত থাকোঁ তেতিয়া আমি ধূলা উমলতে যায় বুলি কয় খেলতে যায় বুলি কয় আৰু তেতিয়া আমি সকলো কথা পাহৰি নিজৰ লগতে নিজেই আমি খেলি ধূলি ডাঙৰ দীঘল হওঁ যেতিয়া যৌৱনকাল আহে তেতিয়া আমি বিয়া কৰাই কামিনী মানে বিয়া কৰাই কামিনী নিজৰ ঘৈণীয়েকৰ সংগত আমি থাকোঁ আমি তেতিয়াও যদি আমি হৰি নাম নলওঁ আমি বৃদ্ধকালত যদি হৰি নাম ল'ব বিচাৰোঁ তেতিয়া কেনেকৈ হ'ব গতিকে আমি সময় থাকোঁতে সকলো বস্তু ল'ব লাগিব আমি যেনেকৈ শিশুকাল গ্ৰহণ কৰিলোঁ যৌৱনকাল গ্ৰহণ কৰিলোঁ বৃদ্ধকালো আমি গ্ৰহণ কৰিব লাগিব অপ্ৰিয় হ'লেও সত্য কথা গতিকে সকলোখিনি তেওঁৰে ইচ্ছা অনুযায়ী সকলোখিনি হৈ থাকে পৃথিৱীখনত আৰু নেদেখাজনে যিখিনি লিখিছে যিখিনি তেওঁ আমাক ভোগ দিছে আমি সেই ভোগখিনিয়ে কৰিব লাগিব আৰু তেওঁৰ ভোগৰ ওপৰত আমি নিজে একো কৰোঁ বুলি কৰিব নোৱাৰোঁ যাওঁ বুলি যাব নোৱাৰোঁ খাওঁ বুলি খাব নোৱাৰোঁ গতিকে কথা কওঁতে যদি মোৰ কি লাগিছে ভুল হৈছে আপোনালোকে ক্ষমা মাৰ্জনা কৰিব আৰু মই এইখিনি কৈ আজিৰ কাৰণে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ ভাল হ'লে আপোনালোকে লাইক কমেণ্ট এটা কৰি দিব নেক্সট ভিডিঅ'টো আকৌ এটা দিম এনেকৈ আপোনালোকৰ মাজত সৰু সৰু কিছুমান কথাক লৈ ব্যস্ত হৈছোঁ মই আৰু মোৰ ভিডিঅ'বোৰ চাব ধন্যবাদ গ্ৰহণ কৰিলোঁ